का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বাণিজ্যিক দিশত প্ৰথম স্থান পোৱা উদ্যান শস্যসমূহৰ ভিতৰত ফলমূল শস্য হ'ল অন্যতম। কাৰণ ফলমূল শস্যবোৰত পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পোৱা যায় আৰু ইয়াৰ পৰা স্কোৱাছ, জাম, জেলি, মাৰ্মালেড, কেণ্ডি, আচাৰ আদিও প্ৰস্তুত কৰিব পাৰি। যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনৰ কিছু কৃষকৰ মাজত লাহে লাহে জনপ্ৰিয় হ'বলৈ ধৰা এবিধ এক্সোটিক বা বিদেশী ফল হৈছে ড্ৰেগন ফল বা ড্ৰেগন ফ্ৰুট। কেকটাছ প্ৰজাতিৰ এই বহু বৰ্ষজীৱী মনোমোহা ড্ৰেগন ফলবিধক পিটায়া বুলিও জনা যায়। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে লাগতিয়াল পোষক মৌল থকাৰ বাবে ইয়াক ট্ৰপিকেল ছুপাৰফুড বুলিও বিবেচনা কৰা হয়। এই ড্ৰেগন ফল কম কেলৰিযুক্ত হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি, ফছফৰাছ, কেলছিয়াম আদি মৌল পোৱা যায়। ই অধিক আঁহযুক্ত আৰু অধিক এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ বাবে ইয়াক এবিধ ঔষধি গুণসম্পন্ন ফল বুলি জনা যায়। ড্ৰেগন ফলে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে শৰীৰত থকা কলেষ্টৰল কমোৱাত সহায় কৰে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খকজানি নামৰ গাঁওখন হ'ল এখন কৃষিপ্ৰধান গাঁও। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ আদি খেতিৰ লগতে বিভিন্ন ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰাও দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত এই খকজানি, আলিকাষ, খাৰুপেটীয়া অঞ্চলটি বানমুক্ত আৰু মাটিবিলাক বাম চানিকীয়া হোৱাৰ বাবে ইয়াৰ কৃষকসকলে শাক-পাচলি আৰু ফল-মূলৰ খেতি বেছিকৈ কৰা দেখা যায়। খকজানি গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক জৰিপালীয়ে 10 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই ড্ৰেগন ফলৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক জৰিপালীয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমি 2021 মাত্ৰ 50টা গছ লৈ আহি ড্ৰেগনৰ ডেমো দিছিলোঁ, দি কিনে যিখিনি ছাকচেছ হৈছে, ছাকচেছ হোৱাৰ পিছত আমি এইবাৰ ড্ৰেগন ফল 10 বিঘা মাটি 25,000 পুলিৰ ওপৰত খেতি কৰিছোঁ আৰু টেলিছ মেথডত আমি খেতি কৰিছোঁ। কেইবিঘা কৰিলে? 10 বিঘা। 10 বিঘা টেলিছ মেথডত? হয়, টেলিছ মেথডত। এইটো কি মেথড? এইটো টেলিছ মেথড। তাৰমানে টেলিছ মেথডটো হ'লে কেনেকুৱা হয়, খুঁটিৰ পৰা খুঁটি তাৰমানে আপোনাৰ ইলেক্ট্ৰিক তার দি কিনে 2 সাইডত নেচৰামৰ খেতিৰ নিচিনা 14 ইঞ্চি ডিষ্টেঞ্চত পুলি লগাব লাগে। আৰু এই হিচাপত পুলি লগালে 1 বিঘা মাটিত 24ৰ পৰা 2500 পুলি লাগে। আৰু আমি আমাৰ খেতিডৰাত যিখিনি সাৰ, ঔষধ বা লেবাৰ প্ৰয়োগ কৰিব লাগে চিডৰ ওপৰতে হয়। গতিকে আগত যিটো আমাৰ মানুহে কৰিছে এইটো তাৰমানে ৰিং পদ্ধতি বুলি কয়। এটা পোষ্ট লগাই, পোষ্টৰ ওপৰত এটা ৰিং লগাই বা এটা টায়াৰ লগায়। সেই হিচাপত লগাই কিনে 1 বিঘা মাটিত 800 পুলি যায়। সেই 800 বুলি হিচাপ কৰিব গ'লে এটা পুলিত 1 কেজি হ'লে 8 কুইণ্টেল প্ৰডাকশ্যন আহে। গতিকে আমি যিটো টেলিছ মেথড কৰিছোঁ সেইটো তাৰমানে হিচাপ কৰিব গ'লে 1 বিঘা মাটিত 24ৰ পৰা 2500 পুলি যায়। সেই হিচাপতে যায় এটা গছে যদি 1 কেজিকৈ ফল দিয়ে 1 বছৰত আপোনাৰ 25 কুইণ্টেল প্ৰডাকশ্যন আহে। গতিকে এই ৰিং পদ্ধতিতকৈ আমাৰ টেলিছ পদ্ধতিটো 3 গুণ লাভ বেছি আৰু খৰচটো অলপ বেছি, কিন্তু লাভটো তাতকৈ 3 গুণ বেছি। কাৰণ ৰিঙত আহে 8 কুইণ্টেল প্ৰডাকশ্যন 1 বছৰত, আৰু আমাৰ যিটো টেলিছটোত আহে আপোনাৰ যায় প্ৰায় 24ৰ পৰা 25 কুইণ্টেল প্ৰডাকশ্যন আহে। আৰু আমি এইবাৰ লগাইছোঁ 1 বছৰ হ'ল। 1 বছৰতে আমি ফাৰ্ষ্ট হাৰ্ভেষ্টত প্ৰায় 35 কুইণ্টেলমান পাইছিলোঁ, ছেকেণ্ড হাৰ্ভেষ্টত 12 কুইণ্টেলমান পাইছিলোঁ। বৰষুণৰ কাৰণে অলপ বেয়া হ'ল। এতিয়া 3 নম্বৰ যিটো ষ্টেপ এইটো চলি আছে, আৰু 1 বছৰত 8 মাহেই এক বিকিব পাৰি। প্ৰত্যেক মাহে 15 দিন পিছে পিছে ইয়াক হাৰ্ভেষ্ট কৰা হয়। এতিয়া আমি জাত বুলি কোৱাৰ লগ লগ যিটো ৰেড ভেলভেট এইটোৱে আছে প্ৰায় 8 বিঘামান।
হা আৰু যেটো ভিয়েটনাম হাইব্ৰিডটো এটো আছে 1 বিঘা আৰু বাকি 9 বিঘা 1 বিঘা 9 বিঘা বাদ গল 10 বিঘা 1 বিঘা মাটি থাকিল এই 1 বিঘাত আমি আমাৰ ইয়াত কমাৰ্শিয়েল হিচাপত বা সাকসেস হয় না সেই হিচাপত ডেমো হিচাপত প্ৰায় 7টা মান ভ্যাৰাইটি কৰা হৈছে এই 7টা ভ্যাৰাইটি যেটো ডেমো হিচাপত এতিয়াও ৰিজাল্টটো ওলোৱা এই মাত্ৰ ফলটো লাগিছে এই 1 বিঘা গতিকে টোটাল আমি 9টা মান ভ্যাৰাইটি কৰিছো এখিনি কেতিয়া কৰিছে আপুনি এইটো কৰিছিল যোৱা 2022 23 মেমৰ 27 তাৰিখে লগাইছিল এতিয়া আমি ক'ব গলে 1 বছৰ 2 মাহ আৰু আমি যেটো ফলটো হাৰভেস্ট কৰিছিল পাক্কা 1 বছৰ 7 দিনৰ দিনা আমি হাৰভেস্ট ষ্টাৰ্ট হৈ গৈছে এতিয়া ৰানিং চলি আছে প্ৰথমবাৰ কিমান হাৰভেস্ট কৰিলে প্ৰথমত 35 কুইণ্টেল হাৰভেস্ট কৰা হৈছিল এতিয়া এই ট্ৰেলিছ মেথড আৰু যেটো পোল দি কৰে হেতু মেথডৰ মানে যেটো পাৰ্থক্য হয় হেতু মূল পাৰ্থক্য কি চাওক এটো মূল পাৰ্থক্য এটাই যেটো নেকি টেলিছ মেথড হেতু আৰু ৰিং সেই দুটাৰ মাজত পাৰ্থক্যটো হ'ল 1 বিঘা মাটিৰ ওপৰত খেতি কৰিলে যিখিনি আমাৰ হাল লেবাৰ বা নিকাউন্টে যিখিনি যায় সেইখিনি খৰচ টেলিছতো সেইখিনিয়ে যায় ৰিঙতে সেইখিনিয়ে যায় কিন্তু পাৰ্থক্যটো হ'ল টেলিছত যায় ৰিঙত যায় 800 পুলি টেলিছত যায় আপোনাৰ 24 পৰা 2500 পুলি গতিকে এই ৰিঙৰ পৰা টেলিছটো পাৰ্থক্যটো হ'ল প্ৰডাকশন ৰিঙত প্ৰডাকশন 8 কুইণ্টেল হয় কিন্তু টেলিছত প্ৰডাকশন হৈ যাব 24 পৰা 25 কুইণ্টেল এই ড্ৰেগন ফলৰ খেতি দক্ষিণ মেক্সিকো গুৱাটেমালা কোষ্টাৰিকা মধ্য আৰু দক্ষিণ আমেৰিকা ভিয়েটনাম থাইলেণ্ড মালয়েছিয়া আদি দেশে আগৰে পৰাই কৰি আহিছে ভাৰতবৰ্ষত যোৱা 1990 চনমানৰ পৰা কৰ্ণাটক কেৰালা তামিলনাডু মহাৰাষ্ট্ৰ গুজৰাট উৰিষ্যা পশ্চিম বংগ অন্ধ্ৰপ্ৰদেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আদি ৰাজ্যসমূহত এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে আৰু আমাৰ ৰাজ্যত যোৱা 5 বছৰ মানৰ পৰা বিভিন্ন জিলাৰ কিছু কৃষকে এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে ড্ৰেগন ফলৰ খেতিৰ কৃষি পদ্ধতি আৰু প্ৰতিপালন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত দলগাঁও কৃষি গাঁও হিয়ালমাৰী উন্নয়ন খণ্ডৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক মন্টু মজুমদাৰে আমাক এইদৰে জানিবলৈ দিয়ে ড্ৰেগন ফ্ৰুটছ আজি ড্ৰেগন ফ্ৰুটছৰ কিমান ধুনীয়া এটা খেতি কৰিছে আপোনালোকে তেওঁৰ মুখেদি শুনিব তেওঁ ক'ব নিজেই ক'ব ড্ৰেগন ফ্ৰুটত কমসে কম 8-10 বিঘা মাটি ইয়াত খেতি কৰিছে লগতে ডুৱাৰ্ফ ভেৰাইটিৰ কঁঠাল 1 বছৰত দুবাৰ লাগা আম খেতি কৰিছে তাৰ পিছত মালটা কৰিছে এনেকুৱা তেওঁ সবজি খেতিৰ অলপ পৰে আগত সবজি খেতি কৰিছিল সবজি খেতিতকৈ তেওঁ যেতিয়া দেখিলে মই ফ্ৰুটছত বেছি লাভৱান হৈছো গতিকে এতিয়া তেওঁ ফ্ৰুটছৰ ফালে ঢাল মেলিছে গতিকে তেওঁ ফ্ৰুটছত যথেষ্ট ভাল প্ৰগ্ৰেছিভ ফাৰ্মাৰ হিচাপে এই অঞ্চলত তেওঁ এতিয়া আমি জনাজাত আমাৰ ডিপাৰ্টমেণ্টও তেওঁ তাৰ মানে খুবেই ভাল এটা চকুৰে আমি তেওঁ দিহা পৰামৰ্শ দিওঁ বা তেওঁ চাওঁ আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি সা সুবিধা বা এজ বিটিএম হিচাপে মই এইটো এলেকাৰ মই তেওঁৰ ওচৰত সপ্তাহত একবাৰ আহোঁ জৰীফ ভাই কেনেকুৱা কি কথা কি কিবা অসুবিধা পাইছে নেকি নাই ছাৰ মোক কয় গতিকে মোৰ ফালৰ পৰাই মই যিখিনি সুবিধা তেওঁলোকক দিওঁ তেওঁলোকে সেই মোৰ ফালৰ পৰা পোৱাখিনিতো পায় আৰু তেওঁলোকে অত্যন্ত মোৰ পৰাই যিখিনি নাপায় সেইখিনি কেভিকে বা আমাৰ এডিঅ' বা আমাৰ এছডিঅ' ছাৰক ফোন কৰি পেলাই তেওঁ অভাৰ টেলিফোনেৰেও তেওঁ লাগতিয়াল তেওঁৰ বস্তুখিনি সংগ্ৰহ কৰি লয় গতিকে খাৰুপেটীয়া অঞ্চলত এনেকৈ এজন ফাৰ্মাৰ ওলাব বুলি আমি মানে আশা কৰিছিলোঁ যেনেকৈ তেওঁ ওলাইছেও তেনেকৈ আৰু লগতে আৰু এজন ফাৰ্মাৰ আছে আমাৰ ইয়াতে গ্ৰুপ এটা আছে সেউজমুখী এগ্ৰ প্ৰডিউচাৰ কোম্পানী সেই কোম্পানীৰ জৰিয়তে আমাৰ ইয়াৰ পৰা মোৰ এলেকাৰ এইটো হবিবৰ ৰহমান বুলি কওঁ তেওঁৰ সেই সেউজমুখী এলেকাৰ এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ পৰা নিমু টেঙা আমি অসম ইণ্ডিয়াৰ বাহিৰত ডুবাই ইংলেণ্ড এইবিলাকত পঠাবলৈ সক্ষম হৈছোঁ আৰু উৰহি আমি পঠাইছোঁ যোৱা বছৰৰ আগবছৰ পঠাইছোঁ ড্ৰেগন ফলৰ মূলতঃ 3টা জাত আছে
সেই জাতকেইটা হ'ল এনেধৰণৰ ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো ৰঙা ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো বগা ফলটোৰ বাকলি হালধীয়া আৰু ভিতৰৰ শাহটো বগা ড্ৰেগন ফল যদিও যিকোনো ধৰণৰ মাটিতে কৰিব পাৰি তথাপি বালিচহীয়া পলসুৱা মাটি এই খেতিৰ বাবে বৰ উত্তম মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থাকিব লাগে আৰু পানী যাতে জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে মাটিডোখৰৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকিব লাগে আৰু গছবিলাকত যাতে দিনটো ভালকৈ ৰ'দ পৰি থাকে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে কাৰণ ড্ৰেগন ফলৰ গছে ছাঁ সহ্য কৰিব নোৱাৰে ৰ'দ কম পালে ড্ৰেগন ফলৰ গছ শিপাবিলাকৰ ডালবিলাক মিহি হয় মাটিৰ অম্লতা 5.50 পৰা 6.5 হ'লে ভাল বাম বৰষুণ হোৱা ঠাইতো ড্ৰেগন ফলৰ খেতি ভাল হয় অসমৰ মাটি আৰু জলবায়ু ড্ৰেগন ফলৰ খেতিৰ বাবে উপযোগী এই ফলৰ বাবে শুকান আৰু উষ্ণ জলবায়ু লাগে বায়ুমণ্ডলৰ উষ্ণতা 20 ডিগ্ৰী চেলচিয়াছৰ পৰা 30 ডিগ্ৰী চেলচিয়াছ হ'লে ভাল হয় অৱশ্যে এই ড্ৰেগন ফলৰ গছে 38 ডিগ্ৰী চেলচিয়াছৰ পৰা 40 ডিগ্ৰী চেলচিয়াছলৈকে বায়ুমণ্ডলৰ উষ্ণতা সহ্য কৰিব পাৰে দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত ৰোহিণীখুটি নামৰ গাঁওখনৰ 3জন যুৱ কৃষক ক্ৰমে আব্দুল মজিদে 1.5 বিঘা ইনামুল হকে 2 বিঘা আৰু বাদশাহ আলীয়ে 4 বিঘা মাটিত উন্নত পদ্ধতি ব্যৱহাৰ কৰি ড্ৰেগন ফলৰ খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে ব্যৱসায়িক ভিত্তিত কৰা এই খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক আব্দুল মজিদ ইনামুল হক আৰু বাদশাহ আলীয়ে আমাক এইদৰে কয় ফাৰ্ষ্টত আমি সবজি খেতিয়ক আছিলোঁ ইয়াতে ধৰক সবজি খেতি কৰিছিলোঁ তো সবজি খেতি কৰি থাকোঁতে বছৰ বছৰ আমি খেতি কৰোঁ বৰষুণত লোকচান হৈ যায় তো লোকচান হোৱাৰ কাৰণে পিছত আমি চালোঁ যে ইয়াতে কিবা এটা বেলেগ চিন্তা কৰা যায় নেকি তো এইটো কাৰণে আমি এই ড্ৰেগন ফ্ৰুটটো আমি মানে বাছি ল'লোঁ যে এইটো খেতিটো কৰিলে আমাৰ বছৰ বছৰ যিটো লোকচান হয় লোকচানৰ সন্মুখীন হওঁ আমি সেইটো লোকচানটো এইটো বহুত কম পৰিমাণ ইয়াতে পাই আছোঁ আমি ইয়াতে মানে লাভটো বেছি মানে কথা হ'ল কি ইয়াৰ মানে এবছৰটো অলপ মানে কষ্ট হয় বাকি নেক্সট পিছৰ পৰা মানে খেতিটো মানে বহুত লাভজনক খেতি বহুত ভাল তো আমি এইকাৰণে চালোঁ ফাৰ্ষ্টত আমি ঘৰত নিজে আগে ডিমো দি চাইছোঁ এবছৰ মই ডিমো দিছিলোঁ তাৰপিছত ভাল ফল পাইছোঁ 8টা গছ লগাইছিলোঁ মই তাৰপিছত এইবাৰ মই 1 বিঘা মাটি কৰিছোঁ আৰু নেক্সট মই আৰু প্ল্যান কৰি আছোঁ আৰু অলপ মানে মাটি বঢ়াবৰ কাৰণে এই কাটিংবিলাক আমাক হেৰিৰ পৰা আনি দিছে বাংলাদেশৰ পৰা আনি দিছে বাংলাদেশৰ পৰা অনলাইন কৰি আনি দিছে তো আনি কিনে আমি বাংলাদেশৰ পৰা আনি যেতিয়া লগালোঁ আজিৰ পৰা 10 মাহৰ ভিতৰত আমি ফলটো পাই গৈছোঁ এতিয়া কথা হ'ল কি ড্ৰেগনটো এটা খুব ভাল ফল এইটো মই দেখাত এইটো ফলৰ নিচিনা ভিটামিন ফল আৰু নাই কিন্তু কথা হ'ল কি ইয়াতে ড্ৰেগন এটা আছে আপোনাৰ ভিয়েটনামৰ পৰা চালানী ড্ৰেগনটো আহে সেই চালানী ড্ৰেগনটো মানুহবিলাকে খায় খাওয়াৰ পিছত এইটো হ'ল ভিতৰত বগা আমাৰ ড্ৰেগনটো হ'ল ৰঙা এইটো চালানীটো খাই আমাৰ ড্ৰেগনটো বদনাম হৈ আছে যে ড্ৰেগন ফল বেয়া বুলি কয় কিছুমান মানুহ বেয়া বুলি কয় তো আমি চাইছোঁ যে ড্ৰেগন যোনে এই আমাৰ লোকেল যিটো ড্ৰেগন ইয়াৰ নিচিনা ভিটামিন ফল আৰু নাই মোৰ দেখাত আপেলতকৈ যিমান আছে চব ফলতকৈ মানে ভিটামিন ফল বেছি অসমৰ মাটি আৰু জলবায়ু ড্ৰেগন ফলৰ খেতিৰ বাবে বৰ উপযোগী এই ড্ৰেগন ফলৰ খেতিৰ বাবে এবছৰীয়া কাটিং মাতৃ গছৰ পৰা সংগ্ৰহ কৰি বালিত পুতি থৈ শিপা ওলোৱাৰ পিছত 5-6 মাহৰ পিছত মূল পথাৰত ৰোৱা হয় এবিঘা মাটিৰ বাবে প্ৰায় 1200 পুলি বা কাটিঙৰ প্ৰয়োজন হয় মাটিডোখৰ ভালকৈ চহাই লৈ বিঘাই প্ৰতি প্ৰায় 300টা 6 ফুট ওখ পকী খুঁটা 10 ফুট আঁতৰে আঁতৰে মূল পথাৰত পুতিব লাগে আৰু প্ৰতিটো পকী খুঁটাৰ চাৰিওফালে একোটাকৈ মুঠ 4টাকৈ পুলি বা কাটিং ভালকৈ গাঁত কৰি ৰুব লাগে ৰোৱাৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ পচন সাৰ বা গোবৰ সাৰ বা কেঁচু সাৰ প্ৰয়োগ কৰিব লাগে
পুলি বা কাটিংবিলাক ৰোৱাৰ প্ৰায় 2 বছৰৰ পিছত বাঢ়ি অহা শাখাবিলাক পকি খুঁটাবিলাকৰ ওপৰত সংলগ্ন পকি ঘেৰবিলাকত বাঢ়ি আহিব। বৰ্তমান সময়ত পকি খুঁটা ব্যৱহাৰ কৰা পদ্ধতিৰ বাহিৰেও মাটিৰ পৰা 4-5 ফুট ওখত পকি খুঁটাত সমান্তৰালকৈ তাঁৰ বান্ধি এই ড্ৰেগন ফলৰ কাটিংবিলাক ৰোৱা হয় আৰু কাটিংবিলাক ডাঙৰ হৈ বাঢ়ি অহাৰ লগে লগে তাৰ ওপৰেদি পুনৰ তললৈ ওলমি পৰে আৰু ৰোৱাৰ 2 বছৰৰ পিছৰ পৰা ফুল আৰু ফল লাগিবলৈ ধৰে। খকজানি গাঁৱৰ যুৱ প্ৰগতিশীল কৃষক জৰিপালি এই পদ্ধতি ব্যৱহাৰ কৰি ড্ৰেগন ফলৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। এই পদ্ধতিত খেতি কৰিলে বিঘাই প্ৰতি 2400 পৰা 2500 পৰ্যন্ত কাটিং ৰুব পাৰি বুলি কৃষক জৰিপালিয়ে আমাক জনায়। ড্ৰেগন ফলৰ কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাক এইদৰে জানিবলৈ দিয়ে। ড্ৰেগন ফলটো আমি এইটো কেকটাছ প্ৰজাতিৰ এটা গছজোপা মানে ফল। যদিও এইটো কেকটাছ হয় কিন্তু এইটো আচলতে ট্ৰপিকেল যিবিলাক ৰেইন ফৰেষ্ট, এই ট্ৰপিকেল ৰেইন ফৰেষ্টতে ইয়াৰ অৰিজিন বুলি গৱেষকসকলে বা বিজ্ঞানীসকলে কৈছে। সেইকাৰণে ইয়াত যদিও ইয়াত গৰম আৰু সেমেকা জলবায়ু দৰকাৰ হয়, লগত কিন্তু ইয়াৰ যিটো জলসিঞ্চনৰ চাহিদাটো ইয়াৰ যথেষ্ট বেছি। বছৰি যদি আমি বৰষুণৰ মাত্ৰা কওঁ তেতিয়াহ'লে 1100 মিলিমিটাৰৰ পৰা 2400 মিলিমিটাৰলৈকে বছৰি ইয়াত বৰষুণৰ দৰকাৰ হয়, তেতিয়া ইয়াৰ ফলটো ভাল হয়। আৰু যদি আমি কওঁ যে ইয়াৰ নিউট্ৰিশ্যন, ইয়াৰ পোষক দ্ৰব্য, ইয়াতে আচলতে অৰ্গেনিক FYM হওক, ফাৰ্মিয়াৰ্ড মেনিয়ৰ হওক, গোবৰ হওক, কেঁচুসাৰ হওক, এইবিলাকৰ ৰেচপণ্ডটো খুব ভাল আৰু এইবিলাক দি খেতি কৰিলে উৎপাদনটোও ভাল পোৱা যায়। আৰু এতিয়া কথা হ'ল যে ইয়াৰ জাত কেইটা। এতিয়া জাত হিচাপে মানে ইয়াৰ 3 ধৰণৰ আছে। এটা হ'ল ইয়াৰ যিটো এপিকাৰ্প, ইয়াৰ বাকলিটোও ৰঙা, ভিতৰৰ হাঁহটোও ৰঙা, আৰু সেইটো যথেষ্ট চাহিদা। আৰু তাতে ভিটামিন চি পৰিমাণটো বেছি বুলি কয়, এণ্টি অক্সিডেণ্টৰ পৰিমাণো বেছি বুলি কয়। আৰু এটা আছে বাকলিটো ৰঙা, ভিতৰৰ হাঁহটো বগা। আৰু এটা আছে বাকলিটো হালধীয়া, ভিতৰৰ হাঁহটো বগা। এই 3 ধৰণৰ আছে। তাৰ ভিতৰত যিটো বাকলিও ৰঙা, ভিতৰৰ হাঁহটোও ৰঙা, এইটোৰ চাহিদাটো যথেষ্ট বেছি। আৰু বিভিন্ন ভেৰাইটি এতিয়া আহিছে, থাইলেণ্ডৰ পৰা আহিছে বা এতিয়া বিভিন্ন হাইব্ৰিড বুলি কয়। গতিকে যিহেতু এইটো কম্পাৰেটিভলি আমাৰ ইয়াত এতিয়াও নতুন হিচাপে হৈ আছে বুলিয়ে ক'ব পাৰি, তথাপি ইয়াৰ প্ৰসাৰটো যিহেতু মানে ব্যৱসায়িক দৃষ্টিভংগীৰ বা ব্যৱসায়িক যিটো পটেঞ্চিয়েলিটি, সম্ভাৱনাটো যথেষ্ট বেছি কাৰণে কৃষকে ইয়াক আদৰি লৈছে। আৰু ফলটোও দেখিবলৈ বৰ মনোমোহা হয়। আৰু দ্বিতীয়তে হ'ল যে ইয়াৰ কাটিঙৰ পৰা ইয়াক মাল্টিপ্লিকেশ্যনটো কৰা হয়। 2 বছৰীয়া মাতৃ গছৰ পৰা মিনিমাম 2-3 বছৰ গছ মাতৃ গছৰ পৰা 1 ফুট বা তাতকৈ অকণমান বেছি 1.5 ফুট দীঘল ইয়াৰ কাটিংটো সংগ্ৰহ কৰে। 6 মাহৰ পাছত তাত বালি মাটি আৰু FYMৰ লগত কৰি থোৱা হয়। আৰু 6 মাহৰ পাছত যেতিয়া ৰুটিং হয়, তাৰপাছত এইটো মূল পথাৰত তাক ৰোৱা হয়। আৰু ৰোৱাৰ 1 বছৰ বা 2 বছৰৰ পৰা ইয়াৰ ফল অহা আৰম্ভ কৰে। গতিকে এইটো কাটিং পদ্ধতিৰে ইয়াক কৰা হয়। আৰু ইয়াত ফুলৰ হেৰিটো বৰ মানে ইণ্টাৰেষ্টিং যে ইয়াৰ ফুলটো একদিনেই ফুলে, ৰাতি ফুলিব, আৰু সেইকাৰণে নাইট কুইন বুলি কয়। আৰু ৰাতি 7টা বজাত বা 6টা বজাৰ পৰা ফুলিলে ৰাতিপুৱা 5টা-6টা বজাত ই সৰি যায়। তাৰ পিছৰ পৰাই ফ্ৰুট ছেট আৰম্ভ হয়। আৰু 10-12 দিনৰ পিছত লাহে লাহে কালাৰ ডেভেলপমেণ্ট হয়। 1 মাহৰ পৰা 40 দিনৰ ভিতৰত ইয়াৰ মেচিউৰিটি আহে। এজোপা প্ৰাপ্তবয়স্ক ড্ৰেগন ফলৰ গছে 30 পৰা 40 কিলোগ্ৰাম ফল উৎপাদন কৰা দেখা যায়। বহুবৰ্ষীয় এই ড্ৰেগন ফলৰ গছে 2 বছৰৰ পিছৰ পৰা প্ৰতি বছৰে বৰ্ধিত হাৰত ফলৰ উৎপাদন দিয়া দেখা যায়। বজাৰত যথেষ্ট চাহিদা থকা এই ড্ৰেগন ফল বৰ্তমান প্ৰতি কিলোগ্ৰামত 250 টকাৰ পৰা 300 টকাৰ ভিতৰত বজাৰত উপলব্ধ।
উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰি ব্যৱসায়িক ভিত্তিত এই ড্ৰেগন ফলৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए एआई चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र एआई चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में